শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰক ভেলা মধুপুৰ সত্ৰ বা দহ মুকুটৰ স্থান বুলি কোৱা হয়। দহ মুকুটৰ শৰণৰ কাৰণে মধুপুৰ সত্ৰত প্ৰতীক ৰূপত স্থায়ীভাৱে প্ৰতিষ্ঠা কৰি থোৱা 5টি আটাভেটি আপোনালোকক এতিয়া দেখুৱাই যাম। শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ মূল তোৰণখনেদি সোমাওঁতেই বাওঁহাতে আছে শ্ৰীৰাম আতৈ আৰু পৌৰাম আতৈ চিত্ৰ মুকুটৰ ভেটি। চিত্ৰ মুকুটৰ ভেটি চাই মেইন তোৰণৰ পৰা ফালে আহিলে পায় কীৰ্তনঘৰ। কীৰ্তনঘৰ চাই আগবাঢ়ি এতিয়া পালোঁ নাটঘৰ। নাটঘৰৰ পৰা কিছু আগবাঢ়ি গৈ এজোপা গছ দেখা পালোঁ। গছজোপাৰ বিষয়ে ডেকা সত্ৰাধিকাৰ প্ৰভুৱে কি কৈছে শুনো। ফলটোৰ ভিতৰত ফালি দিলে ফুলপাহ পায়। গছজোপাৰ লগতে আছে জনাৰ্দন আতৈ আৰু গোপাল আতৈৰ পৰম মুকুটৰ ভেটিটি। পৰম মুকুটৰ ভেটি চাই আমি আগবাঢ়ি গ'লে এটা পায় টুৰিজিমে বনোৱা ঘৰ। টুৰিজিমৰ ঘৰৰ পৰা অকণমান কিছু আগবাঢ়িলে এয়া হৈছে জীৱন মুকুটৰ ভেটি। শ্ৰী ৰাম আতা আৰু শ্ৰী হৰিহৰ আতাৰ জীৱন মুকুটৰ ভেটি। 5টি আটাভেটিৰ ভিতৰত আমাৰ 3টি আটাভেটি চোৱা হৈ গৈছে আৰু 2টা আটাভেটি চাবৰ কাৰণে আমি পুনৰ আহি গুৰুগৃহ পালোঁহি। গুৰুগৃহৰ পৰা আগবাঢ়ি গৈ আমি আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ প্ৰতিমূৰ্তি সেয়া প্ৰতিমূৰ্তিৰ চাই আমি আমাৰ বৰ্তমান সত্ৰাধিকাৰ প্ৰভুৰ দুজনৰ বাসগৃহৰ ফালে আগবাঢ়িলোঁ। আমি সত্ৰাধিকাৰ দুজনৰ বাসগৃহৰ ফালে নগৈ সোঁফালে সোমাই দিলে গুৰুগৃহৰ কাষতে আছে বুঢ়ীৰ পো গোবিন্দ আতৈ বুঢ়া জয়ানন্দ আতৈ হিয়াৰ মুকুটৰ ভেটি। হিয়াৰ মুকুটৰ ভেটি চাই পুনৰ আহিলোঁ আমি সত্ৰাধিকাৰ প্ৰভুসকলৰ বাসগৃহৰ ফালে। কিমান সুন্দৰভাৱে থৈছে চাওকচোন অতিথিসকল আহি বহিব পৰাকৈ। আৰু এয়াই হৈছে গুৰুগৃহটো। তেখেতসকলৰ সন্মুখেদি যোৱাৰ সুবিধা আছে। আৰু এয়া হৈছে ফুলৰ বাগিচা। ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। এয়াই হৈছে দুইজনা সত্ৰাধিকাৰ প্ৰভুৰ বাসগৃহ। সত্ৰাধিকাৰ দুজনৰ বাসগৃহৰ পৰা আগবাঢ়ি লগতেই বৰ বৈকুণ্ঠ আতৈ আৰু বৰ তুলসীৰাম আতৈৰ বন্ধন মুকুটৰ ভেটি। এই 10জন আতা পুৰুষ বৈষয়িক মায়া মোহ আদিৰ পৰা জীৱনকালতেই মুক্ত হৈ ইচ্ছা মৃত্যু আঁকোৱালি ল'ব পৰাকৈ ঐশ্বৰিক শক্তিসম্পন্ন সিদ্ধ পুৰুষ আছিল। আটাইকেইজন আতা পুৰুষলৈ প্ৰণিপাত জনাইছোঁ। ভেলা মধুপুৰ সম্পৰ্কীয় বিষয়টি পৰৱৰ্তী ভিডিঅ'টিত দেখুওৱাৰ মানসেৰে আজিলৈ আহোঁ।